নমস্কাৰ। ৫,৫৫০টা পদৰ যি ভেৰিফিকেশ্যন দ্বিতীয় পৰ্যায়ৰ যি তৃতীয়খন তালিকা প্ৰকাশ পালে, তাৰ ক্ষেত্ৰত বহু বেছি নম্বৰ থকা প্ৰাৰ্থীৰ তেওঁলোকৰ নাম অহা নাই আৰু কম নম্বৰ থকা প্ৰাৰ্থীৰ নাম আহিছে। গতিকে বহু প্ৰাৰ্থী তেওঁলোক চিন্তান্বিত দেখা গৈছে আৰু তেওঁলোকে কমেণ্ট ছেকশ্যনত লিখিছে। আমি ক'ব বিচাৰোঁ যে এই ক্ষেত্ৰত তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। নাম আহিলে বুলিয়ে তেওঁলোক উৎফুল্লিত হোৱাৰো কোনো কাৰণ নাই আৰু নাম নাহিলে বুলি তেওঁলোকে বহু চিন্তাত থকাৰো প্ৰয়োজন নাই। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আমাৰ পূৰ্বৰ কেইবাবছৰো আমি যি দেখিছোঁ সেই হিচাপত আপোনালোকক কিছু তথ্য আগবঢ়াব বিচাৰিছোঁ আৰু আপোনালোক আমাৰ এই যিখিনি কথা আমি আলোচনা কৰিম তাৰ লগত সহমত হয়নে নহয় বা ইয়াৰ লগত কিবা যোগ কৰিব বিচাৰে নেকি কমেণ্ট ছেকশ্যনত লিখিব। গতিকে যিসকলৰ নাম আহিছে তেওঁলোকে খুব সাৱধানে ভেৰিফিকেশ্যনৰ কাৰণে প্ৰস্তুত হওক আৰু আপোনালোকে ভেৰিফিকেশ্যন কৰি আহক। আৰু যদি কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কত আপোনালোকৰ কিছু কনফিউজন আছে, এই সম্পৰ্কত আমি ইতিমধ্যেই এটা ভিডিঅ' দি থৈছোঁ, আপোনালোকে চাই ল'ব কিখিনি ডকুমেণ্টছ লাগিব আৰু ন'টিছখনতো ইতিমধ্যেই উল্লেখ কৰা হৈছে। গতিকে যিসকলৰ নাম আহিছে তেওঁলোকে সাৱধানে যাতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ ভেৰিফিকেশ্যনটো কৰি আহিব পাৰে, তাৰ কাৰণে আমি আপোনালোক সকলোকে অনুৰোধ জনালোঁ। আৰু নাম নহা প্ৰাৰ্থীসকলো চিন্তা কৰাৰ কোনো কাৰণ নাই, কিয়নো পূৰ্বৰ আপোনালোকে মেধা তালিকাবিলাক চাব বা পূৰ্বতে এপ্লাই কৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো এনেকুৱা উদাহৰণ আছে যিসকলৰ নাম আহিছিল ভেৰিফিকেশ্যনত কিন্তু পিছত তেওঁলোকৰ মেৰিট লিষ্টত নাম নাহিল। আৰু বহু এনে প্ৰাৰ্থী আছে যিসকলৰ নাম অহা নাছিল প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যনত, কিন্তু মেধা তালিকাত তেওঁলোকৰ নাম আহিছিল আৰু পৰৱৰ্তী সময়ত সেই তেওঁলোকক পুনৰ DWIৰ ফালৰ পৰা ভেৰিফিকেশ্যনলৈ মাতিছিল মেৰিট লিষ্টত অহাৰ পিছত। গতিকে এটা কথাই আপোনালোকে নিশ্চিন্ত থাকক যে আপোনালোকৰ কেটেগৰী ৱাইজ আৰু জিলাভিত্তিক যিদৰে আপোনালোকে চইচ কৰিছে সেই চইচত যিমানলৈকে কাট অফটো স্পৰ্শ কৰিব তাৰ ভিতৰত যদি আপোনালোকৰ নম্বৰটো আছে আৰু সকলো ডকুমেণ্ট যদি আপোনালোকে ঠিকভাৱে আপলোড কৰিছিল বা আপলোড কৰা ডকুমেণ্টখিনি অথেণ্টিক হয়, তেতিয়াহ'লে আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে নাম নাহিলে বুলি দুশ্চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু নাম আহিছে বুলি অতি উৎসাহী হোৱাৰো কোনো প্ৰয়োজন নাই। এতিয়া আমি আলোচনা কৰিম যে গড় কাট অফ কিমান হ'ব পাৰে। আপোনালোকে জানে যে বিভিন্ন জিলাৰ ক্ষেত্ৰত কিছু সুকীয়া হয়, যিটো পদবিলাক কেটেগৰী ৱাইজ বিভিন্ন জিলাত বিভিন্ন ধৰণে আছে। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত কোনোখন জিলাত বহুত বেছি পোষ্ট আছে, ঠিক একেদৰে কোনোবা এখন জিলাত কম পোষ্ট আছে। ঠিক একেদৰে OBC ক্ষেত্ৰতো কেইখনমান জিলাত বহুত পোষ্ট আছে আৰু কেইখনমান জিলাত কম পোষ্ট আছে। অন্যান্য SC ST প্লেইনছ বা ST হিলছৰ ক্ষেত্ৰতো একেধৰণৰ ডিষ্ট্ৰিক্ট অনুযায়ী কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক বেলেগ বেলেগ আৰু সেই অনুযায়ী প্ৰথম ভেৰিফিকেশ্যন লিষ্টত আপোনালোকে দেখিব যে জিলাবিলাকৰ ক্ষেত্ৰত কাট অফ হাই হ'ব বিভিন্ন কেটেগৰীৰ ক্ষেত্ৰত, কিয়নো তেওঁলোকে যিকেইটা চইচ দিছিলে ভাল নম্বৰ থকা প্ৰাৰ্থীসকল তেওঁলোকৰ আটাইকেইখন জিলাতে হয়তো তেওঁলোকৰ নাম আহিব পাৰে। আপোনালোকৰ ফাৰ্ষ্ট চইচ, ছেকেণ্ড চইচ, থাৰ্ড চইচ তেনেদৰে দিয়ে বা কোনোবাজনৰ LP ME দুয়োটাতে আহিব পাৰে, তেনেকুৱা ধৰণৰ। পৰৱৰ্তী সময়ত কিন্তু যেতিয়া ছেকেণ্ডখন ওলাব আপোনালোকৰ প্ৰথমখন ওলোৱাৰ পিছত তাত কিছু চইচ আপোনালোকক দিব। কমপ্লেইন যদি কিবা থাকে কৰিবলগীয়া কমপ্লেইন কৰিবলৈ দিব DWIত, তাৰপিছত ছেকেণ্ডখন ওলাব। গতিকে প্ৰথমখনৰ পৰা ছেকেণ্ডখনলৈ আহোঁতে কিছু পৰিমাণে জিলাভিত্তিক কাট অফ কিন্তু কমি যাব। আপোনালোকে সেইটো আগৰ মেৰিট লিষ্টবিলাক চালেই গম পাব। গতিকে আৰু শেষত যদি LP ME দুয়োটাতে চিলেক্ট হৈ যিকোনো এটাত আপোনাক চিলেক্ট কৰিবলৈ দিয়ে, তেতিয়া তেনেকৈও তাৰ পিছৰ লিষ্টবিলাকত আৰু কিছু কাট অফ কমি যাব। গতিকে প্ৰথমখনত হয়তো অলপ হাই দেখি দিব, দ্বিতীয়খনতো অলপ তাতকৈ দেখিব, কিন্তু ফাইনেলত যথেষ্ট কাট অফ কমি যাব, কিয়নো এজন প্ৰাৰ্থী যদি এটা পোষ্টতে আহে, কোনোবাই হয়তো 2-3টা কেটেগৰীটো এপ্লাই কৰিছে, গতিকে এটাত যদি এজন প্ৰাৰ্থীৰ অপশ্যনটো দিয়া হয় তেনেহ'লে ফাইনেল মেৰিট লিষ্টত কাট অফটো কমিবগৈ। গতিকে সেই হিচাপত আমি যদি চাব যাওঁ তেনেহ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি সামগ্ৰিকভাৱে ক'ব বিচাৰোঁ যে আপোনালোকৰ যিসকলৰ 62 ওপৰত আছে তেওঁলোক হয়তো এটা ছেফ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো 59ৰ ওপৰত যিসকল প্ৰাৰ্থী আছে তেওঁলোক এটা ছেফ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে SCৰ ক্ষেত্ৰতো 57, 58ত থকা প্ৰাৰ্থীসকল এটা ছেফ জ'নত আছে বুলি ভাবিব পাৰোঁ, তাতকৈ বেছি থকাসকলৰতো ছেফ জ'নত থাকিব। ঠিক একেদৰে আমি যদি চাওঁ ST প্লেইনছৰ ক্ষেত্ৰতো কিছু SCতকৈ অলপ পইণ্টত ইফাল সিফাল হ'ব। গতিকে একেদৰে
আমি LPৰ ক্ষেত্ৰত কৈছোঁ। গতিকে একেদৰে ST হিলছৰ ক্ষেত্ৰত একদম কম 50+ থকা প্ৰাৰ্থীও তেওঁলোকৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে দেখিছে গ্ৰেজুৱেট টিচাৰ PG পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতে দেখিছে একদম কম নম্বৰ পায়ো তেওঁলোকে পাইছে। ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট কমিব। 55+ থকা প্ৰাৰ্থীও PWDৰ ক্ষেত্ৰত তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা আছে। গতিকে আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু 65 আনি যাবৰ ক্ষেত্ৰত এটা ছেফ স্ক'ৰ বুলি আমি ক'ব পাৰোঁ। 65 বা তাতকৈ বেছি থকাসকল আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত, এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত বা ছায়েন্স টিচাৰৰ ক্ষেত্ৰতো 65ৰ বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে। OBC MOBCৰ ক্ষেত্ৰত তেনেদৰে 63+ থকাসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। 63ৰ পৰা ওপৰত থকাখিনি আৰু আনি যাবৰ ক্ষেত্ৰত 65ৰ ওপৰত থকাখিনি। ঠিক একেদৰে যদি আমি চাওঁ SC ST প্লেইনছৰ ক্ষেত্ৰত 61 ওপৰত থকা প্ৰাৰ্থীসকল তেওঁলোক ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। কিয়নো আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে 67 66 এনেধৰণৰ আনৰিজাৰ্ভত দেখিব পাৰে। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত প্ৰথম তালিকাত হয়তো আপোনালোকে 64 মানুহ দেখিব পাৰে, পাছলৈ কিছু কমি যাব। ঠিক একেদৰে SC ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে 60+ আপোনালোকে দেখিব। ST হিলছৰ ক্ষেত্ৰত অৱশ্যে 60 তলত থকাৰ সম্ভাৱনা আছে। ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো কিছু কমিব। এনেধৰণে আমি প্ৰথম মেৰিট লিষ্টত কিছু কাট অফ হাই হ'লেও ছেকেণ্ড থাৰ্ডত গৈ কিছু কমিব। এতিয়া আমি আলোচনা কৰিম 4500ৰ ক্ষেত্ৰত কি হ'ব। গতিকে যিটো 40,000 নিযুক্তিৰ ক্ষেত্ৰত যদি আপোনালোকে গণনা কৰি চায় তাত কিন্তু 4500 ধৰিলেহে 40,000 হয়গৈ। গতিকে সেই হিচাপত যদি দেখা যায় যে আগষ্টৰ পহিলাতে বা যদি জুলাই শেষলৈকে প্ৰভিজনেল মেৰিট লিষ্ট 5500 ওলায় প্ৰথমখন হ'লেও, তেনেদৰে লিষ্টবিলাক 15 আগষ্টৰ আগতে হয়তো কমপ্লিট হৈ যাব পাৰে প্ৰভিজনেল মেৰিট লিষ্ট। গতিকে আগষ্ট যদি 4500 এই অক্টোবৰ মাহতেই নিযুক্তি দিয়ে তেতিয়াহ'লে আমি আগষ্টৰ প্ৰথমৰ পৰা ইয়াত মেৰিট লিষ্টবিলাক ওলোৱাৰ লগে লগেই প্ৰায় 4500 ভেৰিফিকেশ্যনৰ কাৰণে হয়তো মাতিব। প্ৰথম অৱস্থাত আপোনালোকে জানিব কালচাৰেল হওক, স্পৰ্টছ হওক, NCC থকা সকলক তেওঁলোকক প্ৰথম মাতিব। তাৰপিছতে জেনেৰেল ভেৰিফিকেশ্যন আৰম্ভ হ'ব। অৰ্থাৎ আগষ্ট মাহৰ ভিতৰতে 4500খিনি কমপ্লিট হ'ব যদিহে অক্টোবৰ মাহতেই সেইখিনিও নিযুক্তি দিয়ে। তাত এটা যদি আছে, যদিহে দিয়ে, যদি নিদিয়ে সেই কথাটো বেলেগ হ'ব। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আমি ভাবোঁ যে চিন্তাৰ কোনো কাৰণ নাই। এটা কথাই আপোনালোকে ভাবিব যে মেৰিট লিষ্টত আপোনালোকৰ কাট অফ স্পৰ্শ কৰিব পৰাকৈ আপুনি যিকেইখন জিলাত আপুনি আবেদন কৰিছে সেইমতে আপোনাৰ নম্বৰটো আছেনে নাই। গতিকে আমি এটা সামগ্ৰিক বিশ্লেষণ আপোনালোকক দিলোঁ, আপোনালোকে কাট অফ বুলি নধৰিব আৰু আপোনালোকে আমাৰ মতামতৰ লগত সহযোগ কৰে নে নকৰে, নে আপোনালোকে আৰু ইয়াত কিছু এড কৰিব লাগে বুলি ভাবে, আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব। আৰু এনেধৰণৰ আলোচনা বা এনেকৈ ধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো উৎসাহিত কৰিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ দিহা পৰামৰ্শ নিশ্চয় ৰাখিব। ধন্যবাদ।